গাইজ অংগনবাড়ী কৰ্মী আশা কৰ্মী ৰন্ধন কৰ্মীসকলৰ ন্যূনতম দৰমহা কিমান হ'ব আজি ভিডিঅ'ত মই অকণমান আলোচনা কৰিম। ইতিমধ্যে এখন অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে, এই বিষয়ে মই ডিছকাশ্যন কৰিম। তো চেনেলত যদি নতুনকৈ আহিছে মোৰ চেনেলটো পোনপ্ৰথমে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে আঁচনিভুক্ত কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ খবৰ আপোনালোকে পোনপ্ৰথমে লাভ কৰিব পাৰে। তো গাইজ এই কি গুৰুত্বপূৰ্ণ খবৰটো সোনকালে চাওঁ আহক। নমস্কাৰ গাইজ, মই মোৰ ইউটিউব চেনেল নিউ ড্ৰিম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। গাইজ ইতিমধ্যে 4 মাৰ্চত 6 মাইল স্থিত চচলত ধৰ্ণা কাৰ্যসূচী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে CI2 নামৰ সংগঠনটোৱে। অংগনবাড়ী কৰ্মী আশা কৰ্মী ৰন্ধন কৰ্মীসকলৰ যি আঁচনিভুক্ত কৰ্মচাৰী আছে এইসকলৰ কৰ্মচাৰী ইতিমধ্যে চৰকাৰে কোনো ধৰণৰ ন্যূনতম দৰমহা মজুৰি কিমান হ'ব, অতি কমেও কিমানকৈ দিব লাগিব এই কথাটো নিৰ্ধাৰণ নকৰিলে আজিলৈকে। কৈছে কিন্তু দৰমহা বৃদ্ধি কৰিব বা বৃদ্ধি কৰিলেই নহ'ব না, 1-2 হাজাৰ বৃদ্ধি কৰিলে হ'ব নেকি? এতিয়া যিহেতু চৰকাৰী কৰ্মচাৰীসকলে পে কমিশ্যন লাভ কৰিব, তেওঁলোকৰ দৰমহা দুগুণ হ'ব যিখিনি নিয়মীয়া কৰ্মচাৰী আছে। গতিকে এই ঠিকাভিত্তিক কৰ্মচাৰীসকলক 1-2 হাজাৰ টকা বঢ়াই সন্তুষ্ট কৰিব নোৱাৰিব নহয়। আজিৰ দিনত যিহেতু বস্তু বাহিনীৰ দাম বহুত হৈ পৰিছে, সেয়েহে ন্যূনতম মজুৰি এটা চৰকাৰে নিৰ্ধাৰণ কৰিব লাগে। আৰু লগতে যি 4জনীয়া কমিটি গঠন কৰিছিল, অকল অংগনবাড়ী বুলিয়েই নহয়, অংগনবাড়ী কৰ্মী, মিনি কৰ্মী, সহায়িকা, ৰন্ধন কৰ্মী, আশা কৰ্মী, লগতে জল জীৱন মিত্ৰ JJM বুলি কয় যি পানী যোগান আঁচনিৰ কৰ্মচাৰী আছে, লগতে হোমগাৰ্ডখিনিও ধৰ্ণা কাৰ্যসূচী কৰি আছে, লগতে টিউটৰ শিক্ষকো আছে। এই আঁচনিভুক্ত কৰ্মচাৰীসকলৰ দৰমহাটো একেবাৰে কম, একেবাৰে কম বাজেটত তেওঁলোকে ঘৰ পৰিয়াল চলাব লাগে। তেওঁলোকৰতো ঘৰ পৰিয়াল আছে, অকল চৰকাৰী নিয়মীয়াখিনিৰে আছে নেকি? তেওঁলোকৰতো আছে। গতিকে নিয়মীয়াখিনি যদি 2026 চনত 8 পে কমিশ্যন অনুসৰি তেওঁলোকৰ দৰমহাটো কমচে কমটো দুগুণ নহ'লেও কিবা অলপতো বৃদ্ধি পাব। গতিকে এই দৰমহা পাতি লক্ষ্য ৰাখি এই অংগনবাড়ী কৰ্মী, সহায়িকা, যিখিনি আঁচনিভুক্ত কৰ্মচাৰী আছে এইসকলৰ ন্যূনতম এটা মজুৰি নিৰ্ধাৰণ কৰিব লাগে। অতি কমেও 21 হাজাৰ টকা পৰ্যন্ত বৃদ্ধি কৰিব লাগে। এইটো আজিৰ দিনত এই 21 হাজাৰ টকাৰ তলতো ঘৰ পৰিয়াল এখন নচলিব। এই 6.5 হাজাৰ টকা, 3 হাজাৰ টকা ৰন্ধন কৰ্মীৰ 1500 টকা, এইখিনি পইচাৰে আপোনালোকৰ ঘৰ চলিব জানো? আপোনালোকে কওকচোন বাৰু। চৰকাৰে এইটো এটা চালি জাৰি চাই, যিহেতু পে কমিশ্যনো আহি আছে। গতিকে গোটেইখিনিৰ প্ৰতি লক্ষ্য ৰাখি দৰমহাটো বৃদ্ধি কৰিব লাগে। এতিয়া যদি অলপ 2-1 হাজাৰ ভৰাই দিয়াৰ পিছত আকৌ ধৰ্ণা কাৰ্যসূচী আৰম্ভ হ'ব। আৰম্ভ হ'লে ক্ষতিটো কি হ'ব? আমাৰ ল'ৰা ছোৱালীবিলাকৰে ক্ষতিটো হ'ব, যিহেতু ধৰ্ণা কাৰ্যসূচী কৰিলে পাঠদানত অলপমান ব্যাঘাতটো জন্মিব। গতিকে চৰকাৰে চালি জাৰি চাই এই বাজেট, যিহেতু বাজেট হৈয়ে আছে, এই বাজেটত নধৰিলে পিছতনো কেনেকৈ পইচাটো ধৰিব পাৰিব? যিহেতু বিত্তীয় বৰ্ষ এটা থাকে 25-26 চনৰ কাৰণে, যিহেতু গাইছে এই বিত্তীয় এটা বৰ্ষ থাকে, ফাইনেন্সিয়েল ইয়াৰ থাকে, 2025-26 বৰ্ষৰ কাৰণে এটা বাজেটত টকা পইচা ধৰা হয়। মাজতেতো টকা পইচা ধৰিব নোৱাৰে, সেয়েহে এই বাজেটত বস্তুটো লাঘৱ হ'ব লাগে, বস্তুটো ধৰিব লাগে তেওঁলোকক কিমান কি মজুৰি হ'ব। ইয়াকে নকৰি ধৰ্ণা কাৰ্যসূচী কৰি থাকিলে চৰকাৰৰ জানো লাভ হ'ব জানো? গতিকে এই মানুহখিনিক সন্তুষ্ট কৰক সোনকালে। চৰকাৰক, মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। এতিয়া 4 মাৰ্চত আকৌ CI2 সংগঠনটোৱে আকৌ ধৰ্ণা প্ৰতিবাদী কাৰ্যসূচী কৰি আহি আছে তেওঁলোক। গতিকে এওঁলোকৰ লগত আলোচনাত বহি বস্তুটো অতি শীঘ্ৰে বস্তুটো সমাধান কৰিব লাগে। নহ'লে আলোচনা নকৰিলে ধৰ্ণা কাৰ্যসূচী হৈ থাকিলে বহুতখিনি ক্ষতি হয়। কৰ্মী সহায়িকাটো বহুত কম নাই, 1,29,000। অসমত ৰন্ধন কৰ্মী বহুত আছে। বৰ্তমান সময়ততো মানুহৰ আঁচনিটো অভাৱ নাই। একঘৰ মানুহ বা এজন মানুহে 2-3টা 4টাকৈ আঁচনি লাভ কৰি আছে। ইতিমধ্যে নাচি বাগিও পইচা লাভ কৰি আছে। 25,000 টকা নাচি বাগিয়ে পইচা পায়। আচলতে কিন্তু এই নাচি বাগি পইচা পোৱাটোক বিৰোধিতা নকৰোঁ, পইচা চৰকাৰ আছে দি থাকক, কিন্তু এই কাম কৰা মানুহখিনিকতো পইচা দিব লাগিব না আগত। 25,000 টকা যদি নাচি বাগি পায়, এইখিনি কৰ্মচাৰীসকলেও 25,000 টকা অতি কমত দৰমহা এটা পাব লাগিব মাহত। কৰ্মচাৰী এজন হৈ যদি 1500 টকা দৰমহা পায়, দিনটো ৰন্ধা বঢ়া কামটো সহজ নহয়তো, বহুত কষ্টৰ কাম। জুইৰ আগত আপোনালোকে নিজে এসাঁজ ৰান্ধি খুৱাবচোন, কেনে লাগে গম পাব। ইমান ল'ৰা ছোৱালীক ৰান্ধি বাঢ়ি খুৱাই আছে, লগতে পঢ়াইও আছে। গতিকে অতি শীঘ্ৰে বস্তুটো এটা নিৰ্ধাৰণ কৰিব লাগে। ন্যূনতম মজুৰি কম হ'লে নহ'ব, 2-1 হাজাৰ হ'লে, মই আগতেও ক'লোঁ 2-1 হাজাৰ হ'লেতো নহ'ব না। বৰ্তমান যুগত যিহেতু বয় বস্তুৰ দাম বহুত হৈ গৈছে। গতিকে ন্যূনতম মজুৰি চৰকাৰে 21 হাজাৰমান টকা ধৰক। এইখিনি টকাখিনি দিলে চৰকাৰৰ কোনো ক্ষতি নাযায়। এইখিনি প্ৰত্যেক ঘৰ মানুহে দুখীয়া গৰীব শ্ৰেণীৰে মানুহ। গতিকে এওঁলোকে পইচা পালে চৰকাৰৰ
যদিও অলপমান ধন ব্যয় হ'ব কিন্তু চৰকাৰৰ কোনো অপকাৰ নহয় এইখিনি মানুহ দুখীয়া গৰীব মানুহ যিহেতু এওঁলোকে পইচাটো লাভ কৰাটো উচিত গতিকে আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ চাই থাকিব মোৰ এই নিউ টিম ব্লগ চেনেলটো আৰু এনেকুৱা ধৰণৰ খবৰ আপোনালোকক মই পোনপ্ৰথমে দি থাকিম আৰু লেটেষ্ট আপডেটবিলাক দৰমহা বৃদ্ধিৰ খবৰ আপোনালোকে পাই থাকিব তেতিয়ালৈকে মোৰ এই নিউ টিম ব্লগ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লৈ চাই থাকিব